সমাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে কপালতে কালি বাকী আছে হাই গাইজ আজি আমাৰ মাজৰ পৰা আমাৰ অসমৰ এজন বিখ্যাত শিল্পী হেৰুৱাই গ'ল যে আমাৰ বৰ এইটো দুখ লগা কথা আৰু বৰ দুৰ্ভাগ্যজনক কথা আমি ভগৱানৰ কাছত প্ৰাৰ্থনা কৰোঁ যে তেওঁ স্বৰ্গবাসী হওক এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোন নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে কিয় জুবিন গাৰ্গক সাগৰৰ পাৰত কিয় জুবিন গাৰ্গক সাগৰৰ পাৰত এনেকুৱা এটা পৰিস্থিতিৰ মাজলৈ ঠেলি দিছিল কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আজি প্ৰশ্ন হৈছে কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আজি অসমবাসীয়ে প্ৰশ্ন কৰিব বিচাৰিছে জুবিন গাৰ্গক কিয় মাতি নিছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে সাগৰৰ পাৰলৈ স্কুবা ড্ৰাইভিং হৈছিল তাৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোন নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক প্ৰতিগৰাকী লোকে আজি উপলব্ধি কৰিব পাৰিছে আমাৰ দুখ আৰু বেদনা অত্যন্ত দুৰ্ভাগ্যজনক এটা খবৰ অত্যন্ত অসহনীয় এটা খবৰ কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোনে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক যি লোভ আৰু লালসাৰ বাবে অসমীয়াৰ প্ৰিয় শিল্পী ভাৰতৰ প্ৰিয় শিল্পী অসমবাসীৰ হিয়াৰামতো অসমৰ জনপ্ৰিয় আটাইতকৈ জনপ্ৰিয় অসমৰ দশক ধৰি অসমৰ প্ৰতিটো মুহূৰ্তত অসমীয়াৰ প্ৰাণৰ হৈ থকা আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল আজি অসমবাসীয়ে উত্তৰ বিচাৰিছে অসমবাসীয়ে আজি উত্তৰ বিচাৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ পৰা আজি অসমবাসীয়ে উত্তৰ বিচাৰিছে এই মুহূৰ্তত আমি উল্লেখ কৰিছো নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোন নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে কিয় লোভ আৰু লালসাৰ বাবে এনেধৰণৰ কাৰ্য কৰিছে কিয় জুবিন গাৰ্গ অসুস্থ বুলি জনাৰ পিছত জুবিন গাৰ্গ অসুস্থ হৈ থাকে আৰু অসুস্থ হৈ থকা জুবিন গাৰ্গক স্কুবা ড্ৰাইভিঙৰ বাবে ছিংগাপুৰত কিয় জুবিন গাৰ্গ